Welcome to my princess Rajnandini blog channel. My keneke jam bonaise samke bona. আজি মই জেম বনাবৰ বাবে লৈছো আনাৰস, আম আৰু এয়া আপেল। এয়া মই বাৰীলৈ গৈ আছো। চাওকচোন মইনো কি চিঙুংগৈ বাৰীত। এয়া চাওকচোন এইজোপা অৰ্নামেণ্টেল অৰেঞ্জ হয়। চাওকচোন ইমান ধুনীয়াকৈ লাগিছে। এয়া এইজোপা লেমন গ্ৰাছ হয়। মই তাৰে এয়া দুডালমান লৈ ল'ম। যিহেতু মই আজি জেমটো লেমন গ্ৰাছ দুডালমান দিম, সেইবাবে মই লেমন গ্ৰাছ দুডালমান লৈ লৈছোঁ। এয়া চাওকচোন পাতটো যথেষ্ট ধাৰ আছে, তথাপিও টানি টানি ছিঙিব লগা হৈছে। এয়া গছজোপা চাওকচোন ইমান ধুনীয়া গছজোপা, আৰু চেণ্টটো ইয়াৰ বহুতেই ধুনীয়া হয়। সেইবাবে যিকোনো বস্তুতে দিলে তাৰ চেণ্টটো বহুত ধুনীয়া উঠে। এয়া অৰ্নামেণ্টেল অৰেঞ্জটাও মই লৈ লৈছোঁ, টেঙা এটা। মোক এটাহে প্ৰয়োজন হৈছে, মই সেই তাৰ বাবে এটাহে লৈছোঁ। এয়া এইটো চাওকচোন। মই ফল মূলখিনি মিক্সিত দি ল'লোঁ। এয়া চাওকচোন মোৰ মিক্সিত দিয়া এতিয়া হৈ গ'ল। এয়া মই বস্তুখিনি ৰেডি কৰি ল'লোঁ। এয়া চাওকচোন, এয়া গুড়, চেনি, মই যে ছিঙিবলৈ যে গৈছিলোঁ ঘাঁহডাল, সেইডাল হৈছে লেমন গ্ৰাছ, এইটো হৈছে অৰ্নামেণ্টেল অৰেঞ্জ, মানে টেঙাটো যে ছিঙিছিলোঁ সেয়া, আৰু এয়া হৈছে ফ্ৰুটছৰ এইখিনি বনাইছিলোঁ যে মই মিক্সিত দিছিলোঁ সেইখিনি। এইখিনি হৈছে মাটি কঁঠাল আছে 2টা, আম আছে 2টা, আপেল আছে 3টামান। এনেদৰে মই গোটেইখিনি বস্তু যোগাৰ কৰি ল'লোঁ আজি জেমটো বনাবৰ বাবে। চাওকচোন আহক প্ৰথমৰ পৰা শেষলৈকৈ মই কেনেধৰণেনো জেমটো বনাওঁ। মই কেৰাহীখন গেছত দি মই অলপ কেৰাহীখন গৰম হ'ব দিলোঁ। তাৰপিছতে এইখিনি মই এয়া দিছোঁ। এনেধৰণে গোটেইখিনি মই দি দিছোঁ। এয়া মই অলপ গেছটো চিমত দি ল'লোঁ। তাৰপাছতে মই লাহে 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 এইখিনি লৰাই থাকিম। অকণমান তাত থকা পানী ভাৱটো কমিব দিম। তাৰপাছতে মই চেনি গুড়খিনি দিম। আমি এনেধৰণে লৰাই থাকিম। লাহে 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 অলপ গেছটো কমত দি চিমত দি আমি এনেধৰণে লৰাই থাকিম যেতিয়ালৈকে ইয়াৰ পানী ভাৱটো নকমে আৰু চেনি বা গুড় দিবৰ উপযুক্ত নহয়, তেতিয়ালৈকে আমি এনেধৰণে লাহে 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 লৰাই থাকিম। চাওকচোন আহক আজি মই ভিডিঅ'টোত কেনেধৰণেনো জেম বনাইছোঁ, জেমতনো কিখিনি বস্তু মই দিছোঁ। চাওকচোন আহক প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টি। আজি মোৰ ভিডিঅ'টো চাই যিসকলে ভাল পাইছে তেওঁলোকে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু যিসকল আজি মোৰ ভিডিঅ'টো প্ৰথম চাইছে বা প্ৰথম দেখিছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব। এয়া মই এনেধৰণে লাহে 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 লৰাই থাকিম। এয়া গুড়, এইটো লেমন গ্ৰাছ, এইটো টেঙা আৰু এইটো চেনি, মই এইখিনি যোগাৰ কৰি লৈছোঁ আজি জেমত দিবৰ বাবে। এয়া মই লেমন গ্ৰাছডাল দিলোঁ চেণ্টৰ বাবে, আৰু মই দি অলপ দেৰি এনেধৰণে লৰাই থাকিম, কিয়নো তেতিয়াই চেণ্টটো তাত ভালকৈ ওলাব। এয়া মই গুড় দিছোঁ। নিজৰ সোৱাদ অনুসৰি গুড়টো দিব লাগে, বা সোৱাদ যদিও বুজি পোৱা নহয় তেতিয়াহ'লে 1 হেতামান ডাঙৰ হেতাৰে 1 হেতামান গুড় দিবও লাগে। ধৰণে গুড়খিনি দি লৰাই থাকিম যেতিয়ালৈকে ভালকৈ মিক্স হৈ নাযায়, তেতিয়ালৈকে মই এনেধৰণে লৰাই থাকিম। আৰু লেমন গ্ৰাছডাল তাতেই আছে, ধুনীয়া চেণ্ট ওলাইছে। এয়া মই এতিয়া চেনি দিছোঁ। চেনি মই দিম 3 হেতা। এই অকণমানি হেতাখনৰ হিচাপ নহয়, মই তলত যিখন কেৰাহী থৈছোঁ সেইখন হেতাৰ হিচাপেহে মই দিছোঁ 3 হেতা চেনি। এতিয়া মই এনেধৰণে লৰাই থাকিম। গুড় আৰু চেনিটো ভালকৈ মিক্স হৈ যাব পৰাকৈ লৰাই থাকিব লাগিব।
এয়া মই লৰাই আছোঁ। চাওকচোন গুড়ৰ ৰংটো ধুনীয়া উঠিছে আৰু পাগো আহিছে। এয়া উতলিব ধৰিছে আমাৰ জেমখিনি। এয়া চেণ্টটো বহুত ধুনীয়া আহিছে। এয়া লাহে 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 উতলিব ধৰিছে আৰু ভাল লাগিছে উতলটো দেখি পিনে। মই এইখন হেতাই দিলোঁ চেনি 3 হেতা আৰু গুড় 1 হেতা। চাওকচোন ইমান ধুনীয়া ডাঠ হৈছে আৰু গুড়ৰো বৰ ধুনীয়া ৰংটো উঠিছে আৰু লেমন গ্ৰাছৰ চেণ্টটো যে বহুত ধুনীয়া লাগিছে। এনেদৰে আমি লৰাই আছোঁ। আমি এনেদৰে লৰাই থাকিম যেতিয়ালৈকে নহয়। এনেদৰে লাহে 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 আমি লৰাই থাকিম। আজি আমি বনাইছোঁ মিক্স ফ্ৰুট জেম। মিক্স ফ্ৰুট মিক্স কৰিছোঁ এপল, পাইনএপল আৰু মেংগো। এই 3টা ফ্ৰুটছে মিক্স কৰিছোঁ আজি আৰু মিক্স কৰিছোঁ গুড় আৰু চেনি। ৰংটো ধুনীয়া উঠিছে আগতকৈও, মিঠাটো যথেষ্ট হৈছে। এনেদৰে আমি লৰাই থাকিম। এয়া আমি নেমু চেপি দিছোঁ অলপমান টেঙা ভাৱটো আহিবৰ কাৰণে। জেমত মানে অলপমান টেঙা ভাৱটো থাকিলে খাবলৈও ভাল লাগে আৰু সোৱাদো হয়। সেইবাবে এটা নেমু দি দিছোঁ। অলপ অলপ টেঙা ভাৱটো আহিব আৰু অলপ দিন জেমত টেঙা দিলে অলপ দিন জেমটো ভাল হৈ থাকে। ফ্ৰিজত নথলেও টেঙা দিলে ভাল হৈ থাকে। এয়া পাগ উঠিছে আৰু চাওকচোন ধুনীয়া পাগ উঠিছে। ভিডিঅ'টোত অকণমান বেলেগ দেখাইছে কালাৰটো, সেইটো কালাৰ হোৱা নাই ইয়াত অকণমান ধুনীয়া হালধীয়া নিচিনা ৰংটো হৈছে। ভিডিঅ'টোত অলপ বেলেগ ধৰণৰ দেখাইছে ৰংটো। এয়া আমাৰ জামটো ৰেডি হৈছে আৰু মই অলপ বহাই দিছোঁ এতিয়া গেছটো। ছাইডত লাগি থকাবোৰ এনেকৈ এৰুৱাই দিব লাগিব, নহ'লে ছাইডত লাগি থকাৰ অৱস্থাত যদি জ্বলি যায় তেতিয়াহ'লে গোটেই জেমখিনিয়ে জ্বলা জ্বলা গোন্ধাব। তেতিয়া ছাইডটো মানে চাফা কৰি থাকিব লাগে গুন্ধাই গুন্ধাই। জেম এয়া হৈছেগৈ আৰু অকণমান আৰু অলপ সময় আৰু বাকী আছে হ'ব আৰু। চাওকচোন ধুনীয়াকৈ পাগ উঠিছে। গুড় আৰু চেনি দুটাই দিছোঁ আজি। টেষ্টটো আজি অলপ বেলেগ হ'ব। আৰু তাতে নতুনকৈ মই দিছোঁ লেমন গ্ৰাছ। আগতে লেমন গ্ৰাছ ইউজ কৰা নাছিলোঁ আৰু ফাৰ্ষ্ট টাইম দিছোঁ। চেণ্টটো ধুনীয়া লেমন গ্ৰাছৰ আহিছে আজি। এনেদৰে পাগ উঠিলে এনেদৰে লৰাই থাকিব লাগিব, নহ'লে গোটেইখিনি একেলগে পাগ নধৰিব। সেইদৰে লৰাই থাকিব লাগিব।
এই জেমটো হৈছে আৰু অকণমান সময় আৰু বাকী আছে চাই থাককচোন শেষলৈকে ভিডিঅ'টো এইয়া গুড় আৰু চেনি দি বনোৱা জেম কালাৰটো বহুতেই ধুনীয়া লাগিছে গুড়ৰে নিচিনা আহিছে কালাৰটো বহুত ধুনীয়া লাগিছে কালাৰটো ভবা ধৰণেই হৈছে বাৰু কালাৰটো এই চাওকচোন ইমান ধুনীয়া লাগিছে কালাৰটো ৰেডি ধুনীয়া গুড়ৰ কালাৰ আহিছে কালাৰটো প্ৰায় গুড়ৰে নিচিনা হৈছে ইমান ধুনীয়া লাগিছে দেখিবলৈ কালাৰটো চাওকচোন আজি আমাৰ জাম ৰেডি হৈ গ'ল আজি